আজি শিল্পী দিৱস 17 তাৰিখ। আজি আমি শিল্পী দিৱসৰ দিনা আমাৰ বিলুবাৰী বস্তি হিন্দু সন্মিলনৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজকে মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি ইয়াতে একত্ৰিত হৈছোঁ বিলুবাৰী বস্তি হিন্দু সন্মিলন। ইয়াৰে আমাৰ উদ্দেশ্য কি আপোনালোকক জনাবৰ কাৰণে, প্ৰেছক জনাবৰ কাৰণে আমাৰ উদ্দেশ্য হৈছে যে 100 বছৰ যিটো আমাৰ ৰাষ্ট্ৰীয় সেৱক সংঘৰ অনুপ্ৰাণিত হৈছোঁ আমাৰ বিলুবাৰী হিন্দু বস্তি হিন্দু সন্মিলনে। আৰু তাৰ কাৰণে আমি এখন অনুষ্ঠান আমাৰ বিলুবাৰী কালী মন্দিৰৰ আমাৰ যিটো মন্দিৰ আছে, মা দুৰ্গা আমাৰ মন্দিৰ আছে, তাত আমি এটা সন্মিলন পাতিব চেষ্টা কৰিছোঁ। আৰু সেই সন্মিলন 25 তাৰিখ 5টা বজাৰ পৰা আৰম্ভ হ'ব। আৰু 5টা বজাৰ পৰা সেই সন্মিলনত আমি হিন্দু সন্মিলন বিলুবাৰী হিন্দু যিখিনি আছে আমি একত্ৰিত হয় আমাৰ যিটো সংস্কাৰ আমাৰ বিলুবাৰী ৰাইজৰ মাজত বিলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু আমাৰ যিখিনি সংস্কাৰ সেইখিনিৰে আমি ভাবোঁ প্ৰত্যেকটা বিলুবাৰী বাকী ৰাইজৰ যিটো নতুন প্ৰজন্ম আহিব লগা নতুন প্ৰজন্ম আছে, তেওঁলোকে যেন এজন হিন্দুস্থানৰ এজন সঠিক নাগৰিক হয়। প্ৰথমতে আমি যেন ক'ব পাৰোঁ, তেওঁলোকক শিকাব পাৰোঁ যে আমাৰ কাৰণে ৰাষ্ট্ৰটো প্ৰথম, আমাৰ কাৰণে দ্বিতীয় জীৱনৰ উদ্দেশ্য পিছৰ কথা। লোভ মায়া মোহ ত্যাগ কৰি আমি শিকাব বিচাৰোঁ যে হিন্দুৰ যিখিনি নতুন প্ৰজন্ম আছে বা যিখিনি মানুহ আছে, আমাৰ হিন্দু মানুহখিনি একত্ৰিত হৈ আমি বিচাৰোঁ যে আমি নিজৰ ৰাষ্ট্ৰখন প্ৰথম বুলি নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগে। আৰু ইয়াতে আমি অনুপ্ৰেৰণাত আমি বহুত ইনস্পায়াৰ্ড হৈছোঁ আমাৰ RSSৰ পৰা। আৰু তেখেতৰ 100 বছৰ পূৰ্ণ হোৱাৰ কাৰণে আমি সেই অনুষ্ঠানটো আমি তাত আয়োজন কৰিব ওলাইছোঁ। তো ইয়াতে আমাৰ যিহেতু আমাৰ সংবাদ মাধ্যম আমাৰ চতুৰ্থ স্তম্ভ বুলি কৈছে, ইয়াতে সংবাদ মাধ্যমৰ প্ৰত্যেকটা সংবাদ মাধ্যমৰে কৰ্মীক আমি অনুৰোধ জনাইছোঁ, আমাৰ হৃদয় ভৰা অনুৰোধ জনাইছোঁ যে তেওঁলোকে 25 তাৰিখে 5টা বজাৰ পৰা আমাৰ 3 ঘণ্টীয়া প্ৰগ্ৰেম, 3 ঘণ্টাত সেই প্ৰগ্ৰামত আমাৰ 3টাকৈ ধুনীয়া স্পীচ থাকিব। তাত যিবিলাক মানুহ স্পিৰিচুৱেলি বহুত আপগ্ৰেড, তেওঁলোকৰ 3জন আমাৰ বক্তা থাকিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ভগৱত গীতা 100খন ভগৱত গীতা আমি সেই অনুষ্ঠানত আমি বিতৰণ কৰিম। এই ভগৱত গীতা, কাৰণ আমাৰ ভগৱত গীতাই আমাক যি শিকাইছে যে লোভ মায়া মোহ আৰু খং, এই 3টা হ'ল নৰকৰ দুৱাৰ। আৰু সেই ভগৱত গীতাৰে এজন মানুহে এটা সুন্দৰ লাইফ জীয়াব পাৰে। আৰু ভগৱত গীতা আমি 100খন বিতৰণ কৰিম বুলি আমাৰ এই প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াতে মই এটা কথা জনাব পাই সুখী হৈছোঁ যে আমাৰ মাজত আজি আমাৰ সভাপতি অতীন্দ্ৰ চৰকাৰ ছাৰ, তেখেতক মই চিনাকি কৰিছোঁ। অতীন্দ্ৰ চৰকাৰ ছাৰক আমি ছাৰ বুলি কওঁ। তেখেত এজন টিচাৰ আছিল, অৱসৰপ্ৰাপ্ত। আৰু আমাৰ সাধাৰণ সম্পাদক হৈছে নন্দলাল কৈৰিদা। তেওঁ এজন খুব সাংঘাতিক এজন সমাজকৰ্মী আৰু সমাজসেৱক। আৰু ইয়াতে মই আমাৰ চিনাকি কৰি দিব ওলাইছোঁ আমাৰ মাজত থকা আমাৰ উপসভাপতি মন্টু বৰুৱা। তেওঁ এজন সমাজকৰ্মী, বিভিন্ন সমাজৰ লগত জড়িত। ইয়াতে মই চিনাকি কৰি দিব ওলাইছোঁ ৰাজেশ সদায় পিছত থাকে, সেইকাৰণে ৰাজেশ কিন্তু সদায় কামত কিন্তু সদায় আগত ৰাজেশ ৰাভা। তো ৰাজেশ ৰাভাই কিন্তু আমাক বহুত আদৰ্শ, নতুন প্ৰজন্মক এতিয়া বিলুবাৰীত বহুত আদৰ্শৱান ব্যক্তি এজন। তেখেতৰ যিটো প্ৰয়াস, সেই প্ৰয়াসৰ পৰা আমি অনুপ্ৰাণিত হৈ বিলুবাৰীত বিলুবাৰীৰ বস্তি হিন্দু সন্মিলনখন আয়োজিত কৰিব ওলাইছোঁ। আৰু এই আয়োজনত আমি এইটো নকওঁ যে আমি বাধা পোৱা নাই, কিন্তু বাধা পালেও আমাৰ জীৱনত আমি বাধা বহুত পাই থাকিম, এইবিলাক একো ডাঙৰ কথা নহয়। কিন্তু বহুত মানুহে স্ব-ইচ্ছাত আহিছে, তেওঁলোকে কণ্ট্ৰিবিউট কৰিছে। কণ্ট্ৰিবিউট কাকো আমি খোজা নাই, কিন্তু তেওঁলোকে নিজে কণ্ট্ৰিবিউট কৰিছে। সেইটো এটা আমাৰ সনাতন সভ্যতাৰ কাৰণে বিৰাট ডাঙৰ এটা প্লাছ পইণ্ট। সেই প্লাছ পইণ্টটোত যেনেকৈ আজি ৰাতিপুৱা আহি থকাতে প্ৰেছ মিটত আহি থকাতে এজন মানুহ আহিছে, মোক ছাৰে চিনাকি কৰি দিছে। আৰু তেওঁ স্ব-ইচ্ছা, তেওঁ কৈছে যে মোৰ দান বৰঙণি কি লাগিব। চ' মই ভাবোঁ যদি আমাৰ হিন্দু সমাজখন আমি বিলুবাৰীত একত্ৰিত কৰিব পাৰোঁ, যে আমি যিটো আমাৰ মিছন ভিজন, যে আমি এখন এনেকুৱা এখন
ৰাষ্ট্ৰ গঢ়িব খুজিছোঁ, যিখন ৰাষ্ট্ৰ বিশ্বগুৰু হ'ব। আৰু সেই বিশ্বগুৰু হোৱা আমাৰ সকলোৰে অকণমান কণ্ট্ৰিবিউশ্যন লাগিব। আৰু সেই কণ্ট্ৰিবিউশ্যনত আমাৰ বিৰুবাৰীবাসীও একত্ৰিত হ'ব খোজে। আৰু সেই যিটো প্ৰত্যেকটা মানুহে আজি হিন্দু মানুহে আজি আগবাঢ়ি আহিছে, তাৰ কাৰণে আমি আমাৰ বিশ্ব হিন্দু বিৰুবাৰী বস্তি হিন্দু সন্মিলনৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকেও যদি কিবা সুধিব বিচাৰে আপোনালোকে সুধিব পাৰে। আমাৰ বিৰুবাৰী বস্তি হিন্দু সন্মিলন আয়োজন কৰা হৈছে 25 জানুৱাৰী 2026 চনত। আৰু এই অনুষ্ঠানখন আৰম্ভ হ'ব আমাৰ 5টা বজাৰ পৰা। ইয়াতে আমাৰ 3জনকৈ বক্তাই বক্তৃতা দিব। আৰু চবতকৈ ভাল কথা এইটো যে আমাৰ বিৰুবাৰীৰ বাসীক আমি তাত বেংগলী হওক, অসমীয়া হওক, মণিপুৰী মানুহ হওক, ৰাভা মানুহ হওক, বড়ো মানুহ হওক, সকলোৱে একত্ৰিত হয় আমাৰ হিন্দু সমাজখন আমি একত্ৰিত কৰিবৰ কাৰণে আমাৰ এইটো এটা সৰু প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাত আমি এতিয়ালৈকে যিখিনি আগবাঢ়িছোঁ সুন্দৰভাৱে আগবাঢ়িছোঁ। আৰু আমি ভাবোঁ আমাৰ প্ৰচেষ্টাটো সফল হ'ব। আৰু মই আপোনালোকক মিডিয়াৰো সকলো মানুহকে অনুৰোধ জনালোঁ, তেওঁলোকে যেন আহি পিনে এই প্ৰচেষ্টাটো আমাৰ সফল কৰিবলৈ আপোনালোকৰ সহযোগিতা আমি কামনা কৰিলোঁ। আমাৰ এইবাৰ প্ৰথম বছৰ, কাৰণ এইবাৰ আমাৰ 100 বছৰ হৈছে আমাৰ ৰাষ্ট্ৰীয় সেৱক সংঘৰ। 100 বছৰ হোৱাৰ কাৰণে তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ ইনস্পায়াৰ্ড হৈ পিনে আমি এই হিন্দু সন্মিলনখন পাতিব ওলাইছোঁ। আৰু ইয়াতে আমাৰ গোটেইখিনি যিখিনি আমি সনাতনী বুলি ভাবোঁ, যেনেকৈ আমি গোটেইবিলাকে আমি এজন সনাতনী, আমি সনাতন সংস্কাৰটো আমি মানি চলোঁ। সেইকাৰণে আমি ভাবোঁ বিৰুবাৰীখন আমি এক কৰিব লাগে। আৰু বিৰুবাৰীৰ হিন্দুখিনিক আমি অনুৰোধ জনাইছোঁ যেন তেওঁলোকে প্ৰতি ঘৰৰ পৰা এজন হ'লেও মানুহ আহি পিনে এই সন্মিলনত সফল কৰিবলৈ চেষ্টা দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।